জয় হিন্দ। তো এডিআৰ ৰিজাল্ট ওলাই গ'ল আৰু এডিআৰ কাট অফ আপোনালোকে গমে পালে ইমান হাই গৈছে আৰু আমাৰ যিখিনি ডিফেন্সৰ ল'ৰা ছোৱালী ঠিক আছে তোমালোকে ভয় খাব নালাগে আৰু হয়তো ভয় খাই আছে কিছুমানে আৰু কিছুমানে এডিআৰ এক্সাম দিছিলে তাত নাম নাহিলে এইবাৰ বা কি হয় ঠিক তেনেকুৱা। তো মই কৈছোঁ তোমালোকৰ যদি এইখিনি মাৰ্ক আছে তোমালোকে একো চিন্তা কৰিব নালাগে, তোমালোকে ফাইনেল পাবাই। আৰু এডিআৰ কথাটো কৈছোঁ যাৰ কনফিডেঞ্চ আছে ল'ৰা পাইছে তাত মানে বহুতে কৈছে যে APSC UPSC ল'ৰা আহিছে, তুমি যদি ভালকৈ পঢ়িছা তোমাৰো নাম আহিছে ঠিক আছে। ঠিক তেনেকুৱা হিচাপে আমাৰ ডিফেন্সৰখিনিও হ'ব, কাৰণ আৰু ডিফেন্সৰ ল'ৰাখিনি এইকাৰণে ভয় কৰিব নালাগে বা ছোৱালীখিনি এইকাৰণে ভয় কৰিব নালাগে কাৰণ যিখিনি এডিআৰ এক্সাম আছিলে ন, এডিআৰ এক্সামখিনি লিখা পঢ়া এইবিলাক মানে মেটাৰ নকৰে। আমাৰ শাৰীৰিকভাৱে আমি কিমানখিনি মানে শক্তিশালী, মানে এইটো ফিজিকেলৰ কাট অফ হ'ব আমাৰ যিখিনি AV UVৰ ৰিজাল্ট বৰ্তমান ওলাব গৈ আছে, তাৰপিছতে ৰিটাৰ্ণ ঠিক আছে। আৰু মই মানে নকওঁ যে ধৰি লওঁ তোমালোকে ভয় নকৰিবা, ভয় কৰিব লাগে কিন্তু ভয় ইমানখিনিয়ে কৰিব লাগে যে ধৰি লওঁ মানে কি হয় দেখা যাব ঠিক আছে। কি হয় দেখা যাব মানে কি, এইটো এটা কনফিডেঞ্চ হয় কি হয় দেখা যাবতো ঠিক আছে। মই যদি মাৰ্ক পাইছোঁ, মই যদি এটা ভাল মাৰ্ক অবটেইন কৰি থৈ দিছোঁ ফিজিকেলত, ৰানিঙত আৰু আপোনাৰ লং জাম্পত, তেনেহ'লে মোৰ কনফিডেঞ্চ আছে মোৰ মাৰ্ক মোৰ নাম আহিবই। তো এইখিনিয়ে ভয় মানে হয়তো কিবা বাই চান্স কিবা কাৰণত হয়তো কিবা ভুল হৈ থকাৰ কাৰণে মোৰ নামটো নাহিব পাৰে, কিন্তু মই RTI কৰিম ঠিক এনেকুৱা মানে এটা কনফিডেঞ্চ থাকিব লাগে ঠিক আছে। আৰু মই কৈছোঁ যদি তোমাৰ যদি মাৰ্ক যদি এইখিনি আছে, যে UBৰ কাৰণে কৈছোঁ, UB যিখিনি আছে UBৰ কাৰণে ল'ৰা ছোৱালী কাৰণে কৈছোঁ, ল'ৰাখিনিৰ কাৰণে কৈছোঁ বিশেষ কৰি ল'ৰাখিনি যদি UBত 33 এবভ আছে জেনেৰেল বা OBC, অ'কে জেনেৰেল বা OBC তোমালোকে ৰিটাৰ্ণত বহিব পাবা ফাইনেল। আৰু ST SCৰ কাৰণে তোমালোকে 1 বা 2 মাৰ্ক এটা কমাই দিলে হ'ল ঠিক আছে, একদম চিন্তা কৰিব নালাগে। আৰু UBখিনিৰ কাৰণে কৈছোঁ, ABখিনিৰ কাৰণে কৈছোঁ যিখিনি বেটেলিয়ান আপোনালোকে সেইখিনি তোমালোকে যদি 54 বা 53 আছে 110% তোমালোকে বহিব পাবা ৰিটাৰ্ণত ঠিক আছে। আৰু ST OBCৰ কাৰণে 1-2 মাৰ্ক হয়তো 50 বা 51 ঠিক এনেকুৱা হিচাপে তোমালোকে মিলাই ল'লে হ'ল। তো এইখিনি এক্সপেক্টেড কাট অফ দিছোঁ মই, আৰু মোৰ মতে এইটো 90% তোমালোকে বহিব পাবা এইখিনি যদি মাৰ্ক আছে, আৰু ইয়াৰ ওপৰত যদি আছে তো ভালে কথা ঠিক আছে। আৰু বাকী তোমালোকে মানে ভালদৰে পঢ়া, বাকী গমেই পালা ৰিটাৰ্ণত চবেই চোকা আজিকালি, তো ৰিটাৰ্ণৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন চলাই থাকা যাতে মানে এইবাৰ যাতে যদি ৰিটাৰ্ণত বহিব পাওঁ নামটো যাতে মোৰ আহি যায় ঠিক এনেকুৱা হিচাপে পঢ়া আৰু ভালদৰে এক্সাম দিবা বুলি আশা ৰাখিল। আৰু কৈছোঁ ADR কাৰণে কৈ আছে যে ধৰি লওক APSC UPSC প্ৰিপাৰেশ্যন কৰা ল'ৰা আহিছে, তো সেইটো কোনো মেটাৰ নকৰে ঠিক আছে। 1 2 3 জন 10জনে আহিল বাৰু, তুমি যদি মানে ধৰি লওক ভালদৰে পঢ়িছা তো তোমাৰ নামটো থাকিবই তাত, কাৰণ 10টা পোষ্ট নাই ঠিক আছে। তো তাত বহুত পোষ্ট আছে আৰু যিখিনি মানে লেভেল বনাই দিছে না 3rd গ্ৰেড 4th গ্ৰেড ADR কাৰণে কৈছোঁ 4th গ্ৰেডত যদি কোনোবাই এপ্লাই কৰিছে এইটো ছাৰ্ভে কৰা হ'ব ঠিক আছে, একো ভয় কৰিব নালাগে। কাৰণ গ্ৰেজুৱেশ্যন কৰা ল'ৰাখিনি ছাৰ্ভে কৰা হ'ব, যদি 4th গ্ৰেডত এক্সাম দিছে তেনেহ'লে হয়তো পোষ্টটো ৰৈ যাব ঠিক আছে। এইটো একো ভয় কৰিব নালাগে। আৰু বাকী ভালদৰে পঢ়া যাতে অসম পুলিচত চাকৰি লৈ লোৱা, ADRত বেয়া হ'লেও।